আমি অসম শ্ৰেণীৰ ছাত্ৰহঁতে চাব অহাকাই 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী হাতলৈ বাধ্য হৈছোঁ যিহেতু অসম চৰকাৰে আমাৰ বিদ্যুৎ বিভাগে যোনটো স্মাৰ্ট মিটাৰ নামত যিটো লুণ্ঠন চলি আছে আমি অসম শ্ৰেণীৰ ছাত্ৰ সন্থাই বাৰম্বাৰ দাবী জনাইছোঁ যে স্মাৰ্ট মিটাৰটো আপোনালোকে লগাইছে ঠিক আছে আমাৰ অসমৰ জনসাধাৰণ চাহ বাগিচা অঞ্চলত এটা ন্যূনতম আমাৰ হাজিৰা এটা আছে ন্যূনতম হাজিৰা আৰু হাজিৰাত এখন পৰিয়ালে চলিবৰ কাৰণে বহুত শিক্ষাৰ কথা আছে স্বাস্থ্যৰ কথা আছে আৰু স্মাৰ্ট মিটাৰ নামত যোনটো লুণ্ঠন চলি আছে এতিয়া আগতে মানুহৰ স্মাৰ্ট মিটাৰ যে ডিজিটেল মিটাৰ আছিলে তেতিয়া এটা পৰিয়ালে 100 টকা 80 টকা 150 টকা পাঁচটা আহে এতিয়া আপোনাৰ পাৰ মন্থ 1500 2000 টকা কেতিয়াবা কাৰোবাৰ 4000 আছে যদি এনেকা স্মাৰ্ট মিটাৰ নামত যদি লুণ্ঠন চলি আছে এটা দুখীয়া জনসাধাৰণে এই 2000 টকা বিদ্যুৎ বিভাগক দিব লগা হয় তেনেহ'লে এটা পৰিয়াল চলিব কেনেকা এটা পৰিয়াল চলিব শিক্ষা ল'ৰা ছোৱালীক পঢ়াব কেনেকা খাব কেনেকা সেইটো কাৰণে এই ধৰ্ণা কাৰ্যসূচী অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰীক জনাই দিব বিচাৰিছোঁ যে আপোনালোকে যিহেতু বাগিচা অঞ্চলৰ ক্ষুদ্ৰ জনতাক স্মাৰ্ট মিটাৰ এইটো অতি শীঘ্ৰে বন্ধ কৰক আৰু যি চাহ বাগিচা অঞ্চলত এতিয়া স্মাৰ্ট মিটাৰ লগা হৈ গ'ল এইকেইটা আপোনালোকে উঠাই লৈ নিজৰ অফিচত থওক আৰু আগত প্ৰক্ৰিয়া চলি আছিল এই প্ৰক্ৰিয়া যদি আপোনালোকে স্মাৰ্ট মিটাৰ যদি বন্ধ নকৰে ইয়াৰ আজিৰ পৰা আমি 6 দিন তাহাঁতক সময়সীমা দিছোঁ আৰু নেক্সট পৰ্যায়তে আমি যি কাৰ্যসূচী হাতত ল'ম খালি জংগী আন্দোলন হাতত কাৰ্যসূচী ল'ম আৰু তাৰ সম্পূৰ্ণ জগৰীয়া খালি বিদ্যুৎ বিভাগে ল'ব লাগিব সেইটোৱে মই বাৰম্বাৰ চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে আমাৰ যিখিনি ডিজিটেল মিটাৰ আছিলে ডিজিটেল মিটাৰখনত আমাৰ মানুহ যিয়ে নহওক বগানৰ চাহ শ্ৰমিকে মানে যিখিনি বিল দিছিলে বিলবিলাক পূৰণ কৰিবলৈ পাৰিছিলে কিন্তু এতিয়া স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত এইবিলাকে কিন্তু বিলটো পূৰণ কৰিব নোৱাৰিছে যিহেতু আমাৰ চাহ শ্ৰমিক হাজিৰাটো বহুতেই কম হৈছে এই মানে এদিনত যদি 250 হাজিৰাতে ঘৰৰ ল'ৰা ছোৱালীক পোহপাল দিব লাগিব তাৰপাছত গৈ স্কুলৰ খৰচ এটা আছে তো সেইটো সময়ত যদি চৰকাৰে যদি আজি স্মাৰ্ট মিটাৰ লগাই দিলে তো আমাৰ মানুহ যে ইমান কম হাজিৰা আমাৰ মানুহ 2000 1400 1900 টকা এফালে যদিবা সময় এটা সীমা পাৰ হৈ যোৱাৰ লগে লগে 400 টকা এটা ফাইন দিবলগীয়া হ'ব তো আমাৰ চাহ শ্ৰমিকে সেইখিনি টকা পূৰণ কৰিব পাৰিব যিহেতু ইমান টকা পইচা মানুহ চাহ শ্ৰমিকে দিনৰ দিনটো ইমান ৰ'দে বৰষুণে কাম কৰে সিহঁতি আৰু কাম কৰি কিনেও সিহঁতৰ দৰমহাটো কম চৰকাৰে সিহঁতৰ দৰমহাটো ইমান কষ্ট কৰাৰ পাছতো সিহঁতৰ 3 টকা দৰমহা আজিলৈকে বৃদ্ধি কৰা নাই আৰু এইটো সময়ত স্মাৰ্ট মিটাৰ লগাই কিনে আজি আমাৰ বিলাকক মানে লুটিব বিচাৰিছোঁ চাহ শ্ৰমিকৰ ওচৰত টকা পইচা নাইতো সেইটো চৰকাৰে চাহ শ্ৰমিকক লুটি এটা প্ৰক্ৰিয়া বনাইছে এইটো এই প্ৰক্ৰিয়াত চৰকাৰক আমি দাবী জনাই প্ৰক্ৰিয়াটো চৰকাৰে বন্ধ কৰক স্মাৰ্ট মিটাৰ নামত যোনটো প্ৰক্ৰিয়াৰে বনাইছে প্ৰক্ৰিয়াটো বন্ধ কৰক আৰু ডিজিটাল আগত যেনেকুৱা দিছিলে সেনেকুৱা স্মাৰ্ট মিটাৰ য'ত লগোৱা হৈছে স্মাৰ্ট মিটাৰ অঁতৰাই আনি কিনে অফিচত চৰকাৰক আমি এইটোৱে দাবী জনাওঁ সাধাৰণ চাহ শ্ৰমিকৰ এতিয়া বহুত দুৰৱস্থাৰ সময়তে দিছে আমি স্মাৰ্ট মিটাৰৰ পৰা আমাৰ বহুত প্ৰব্লেম হৈছে প্ৰায় 1700 টকা 12 দিন কাম কৰি তেওঁলোকে দিন ৰাতি কাম কৰি তেওঁলোকৰ এনিমিয়া থাকে কিবা কিবি এহু প্ৰমাণ চৰকাৰে ইলেকশ্যনৰ সময়ত আহিব প্ৰলোভন দিবলৈ সেইখিনি সময়ত ক'ব আমি বাগিচাৰ মানুহক বহুত কিবা কিবি দিছোঁ এইটো দিছোঁ সেইটো দিছোঁ ঘোষণা কৰি থৈ গুচি যায় কিন্তু একো নাপায় বাগিচাৰ মানুহে তেওঁলোকে ক'ব এনিমিয়া কিয় হৈছে এনিমিয়াৰ কাৰণে সিহঁতক হেৰি পঠাব কিবা কিবি পঠাব তেওঁলোকে এনিমিয়া নহ'ব কেলৈ খাবলৈ নাপাব সেই 1700 টকাত এতিয়া দি দিছে আকৌ স্মাৰ্ট মিটাৰৰ পৰাও তেওঁলোকে ল'ৰা ছোৱালীকে পঢ়াবনে নিজেই খাবনে আনক বিলেই দিবনে বহুত সমস্যাৰ সন্মুখীন হৈছে গতিকে অসম চৰকাৰক এটাই আহ্বান জনাওঁ যে স্মাৰ্ট মিটাৰ অঁতৰাই আমাৰ পুৰণি ডিজিটেল মিটাৰ পুনৰ দিয়াৰ ব্যৱস্থা কৰক আৰু যিসকল যিকেইখন বাগিচাত লগালে সেইসমূহ আঁতৰাই দিয়ক নহ'লে আমি নিজে আঁতৰাবলৈ বাধ্য হ'ম আৰু এই 7 দিনৰ ভিতৰত যদি এইখিনি নকৰে গোটেই অসমত চাহ জনজাতি ছাত্ৰ সন্থা তথা অসম চাহ জনজাতি মহিলা সমিতিয়ে গোটেই অসম জুৰি প্ৰতিবাদ সাব্যস্ত কৰিব ইয়াকে ক'লোঁ ধন্যবাদ।